নমস্কাৰ মোৰ অসমীয়া বন্ধু বান্ধৱ আৰু পুত্ৰ পুত্ৰীসকল আজি ছ'চিয়েল মিডিয়াত এটা খবৰ পুতুককৈ ওলোৱা পালোঁ যে কোনোবা এজন নাইবা এজনী ডাইৰেক্টৰে বলিউডৰ ডাইৰেক্টৰে জুবিন গাৰ্গৰ ওপৰত চিনেমা বনাব। হে ৰাইজ, মই ষ্ট্ৰংলি অপ'জ কৰোঁ এই প্ৰপ'জেলক। দিছ ডাইৰেক্টৰ হেজ এ ভেৰি ভেৰি বেড ৰেকৰ্ড। দিছ ডাইৰেক্টৰ is actually has been behind money. Jubin Gargok তাই ফেমাস করার কোনো দরকার নাই। Jubin Garg has already become world famous and he has got the status of God. ভগৱান বনি গৈছে। তাৰ ওপৰত তাই চিনেমা বনাব নিদিব। এই চিনেমাখন বনাবৰ কাৰণে, কাৰণ তাই আমাৰ জুবিন গাৰ্গৰ ছবিটোৱে নষ্ট কৰি দিব। I am 100% sure because that director has that kind of record. জুবিন গাৰ্গ যেনেকুৱা আছিল তেনেকুৱাই আমি ভাল পাওঁ। জুবিন গাৰ্গে ষ্টেজত গালি দিছিল, কিবা কৈছিল, আমুক কৈছিল, তামুক কৈছিল, বাল খেলাও কৈছিল, সেইটো আমি সহ্য কৰিছোঁ কাৰণ তাৰ প্ৰতি আমাৰ মৰম আছে। কিন্তু জুবিন গাৰ্গৰ যদি ছবি কোনোবাই মেলাইন কৰিব খোজে, বেলেগ গ্ৰুপ দিব খোজে, আমি সেইটো সহ্য কৰিব নোৱাৰিম। আৰু এই মানুহজনীয়ে দিছ ওমেন ডাইৰেক্টৰ তেওঁ এইটো কৰিব 100%। প্লিজ এই ফিল্মখন শ্বুটিঙে হ'ব নিদিব। প্লিজ ডণ্ট ডু ইট।